ছাত্ৰ-ছাত্ৰীসকল পোহৰৰ কণিকা প্ৰকৃতিৰ ব্যৱহাৰ কৰি আমি এটা পৰিঘটনা জানিব পাৰিম তাক কোৱা হয় আলোক বিদ্যুৎ প্ৰক্ৰিয়া আলোক বিদ্যুৎ প্ৰক্ৰিয়া এটো ইংৰাজীত ফটো ইলেক্ট্ৰিক ইফেক্ট বুলি কোৱা হ'ব ফটো ইলেক্ট্ৰিক ইফেক্ট বা আলোক বিদ্যুৎ প্ৰক্ৰিয়া একেবাৰে সহজ সৰলভাৱে যদি বুজিবলৈ যাওঁ S2 ইয়াতে দেখা পাইছা এই S2 হৈছে এটা পোহৰৰ উৎস আৰু এই পোহৰৰ উৎসৰ পৰা তৰংগ আহিব বা পোহৰ আহিব আহি এটা এই ইয়াতে নীলা ৰঙৰ এটা প্লেটৰ নিচিনা দেখিছা হেতু এটা ধাতুৰ প্লেট এই ধাতুৰ প্লেটত যেতিয়া পোহৰ পৰিব তাৰ পৰা ইলেক্ট্ৰন নিৰ্গমন হয় তাৰ মানে পোহৰ আছে পোহৰ পৰিব এটা ধাতুৰ টুকুৰাত আৰু তাৰ পৰা ইলেক্ট্ৰন নিৰ্গমন হ'ব তাৰ মানে পোহৰত সৰু সৰু কণাৰ দৰে বস্তু থাকিব লাগিব তেতিয়া হলেহে ধাতুত থকা যিবোৰ পৰমাণু আছে তাৰ পৰা ইলেক্ট্ৰন উলিয়াই আনিব পাৰে এইটো পৰিঘটনা য'ত পোহৰ এটা ধাতুত পৰি বা পোহৰ সংবেদনশীল ধাতুত পৰি ইলেক্ট্ৰন তাৰ পৰা উলিয়াই অনা হৈছে এই পৰিঘটনাটোক আলোক বিদ্যুৎ প্ৰক্ৰিয়া বুলি জনা যায় আলোক সংবেদনশীল ধাতুৰ পৃষ্ঠত যথেষ্ট উচ্চ কম্পনাংকৰ বিকিৰণ পৰিলে ইলেক্ট্ৰন নিৰ্গত হোৱা পৰিঘটনাক আলোক বিদ্যুৎ প্ৰক্ৰিয়া বুলি কোৱা হয় এটা যথেষ্ট উচ্চ কম্পনাংক মানে কি বুজা হৈছে মানে সেই নিৰ্দিষ্ট ধাতুটোৰ কাৰণে এনেকুৱা কিছুমান পোহৰত কম্পনাংকৰ পোহৰ পৰিব লাগিব তেতিয়া হলেহে তাৰ পৰা ইলেক্ট্ৰন নিৰ্গমন হ'ব তাতকে অলপ কম শক্তিশালী পোহৰ পৰিলে ইলেক্ট্ৰন নিৰ্গমন হোৱা নাযায় দেখা নাযায় সেই নিৰ্গত ইলেক্ট্ৰনবোৰক এটা নাম দিয়া হৈছে ফটো ইলেক্ট্ৰন আৰু এই ফটো ইলেক্ট্ৰনবোৰ গৈ পিনে এটা ধাতুত পৰিব আৰু তাৰ পৰা গৈ পিনে আমি এটা বাহ্যিক বৈদ্যুতিক বৰ্তনী ইয়াতে বনাম য'ত এটা মাইক্ৰো এমিটাৰ লগোৱা থাকিব এই ইলেক্ট্ৰনবোৰ যে আহিব বা ফটো ইলেক্ট্ৰনবোৰ যে আহিব মাইক্ৰো এমিটাৰটোৰ পাৰ হলে এইটো এটা প্ৰবাহ এটা দেখুৱাব এই যেটো প্ৰবাহ ইয়াক আমি ফটো প্ৰবাহ বুলি জানিম যেতিয়া ফটো ইলেক্ট্ৰনবোৰ সংগ্ৰাহক প্লেট যেটো ইয়াতে A বুলি দিয়া আছে সংগ্ৰাহক প্লেটৰ পৰিবলৈ দিয়া হয় তেতিয়া এটা বিদ্যুৎ প্ৰবাহিত হ'ব এই যেটো বিদ্যুৎ পাম ইয়াকে আমি ফটো প্ৰবাহ বুলি কম এটা ইয়াৰ পিছৰ ভিডিওটোত আমি আলোক বিদ্যুৎ প্ৰক্ৰিয়াৰ যেটো পৰীক্ষা হেতু আমি বুজিবলৈ চেষ্টা কৰিম